Hi guys, নমস্কাৰ কামেশ্বৰ বড়ো চেনেলটোৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি এটা পুনৰ নতুন টপিক লৈ আছে। টপিকটো হ'ল নিযুত মইনা আঁচনি। গতিকে সেই ফৰ্মখন মোৰ হাতত অলৰেডি পৰিছেই, সেয়ে মই আপোনালোকক অলপ ফিল আপ কৰি দেখাব ওলাইছোঁ। গতিকে এক্সাম্পল এটা ফিল আপ কৰি দিম আৰু অৰিজিনেল ফৰ্ম হয় এখন গভৰ্ণমেণ্ট অফ আছাম অশোক চক্ৰ লগাই চাই লওক। গতিকে সেইখন ফিল আপ কৰি দিম। গোটেইখিনি ইংলিছতে আছে, গতিকে আপোনালোকে চাইখিনি ফিল আপ কৰিব পাৰে যিসকলে নাজানে, আৰু যিসকলে জানে তেখেতলোকে যাতে দেখাই দিব পাৰে ওচৰ চুবুৰীয়া, যাতে আমাৰ ভণ্টিসকল ছাত্ৰ ছাত্ৰীসকল যাতে ভালদৰে ফিল আপ কৰি যাতে 2 টকা চৰকাৰৰ পৰা পাব পাৰে। বলক তেন্তে দেখাই দিম। ফৰ্মখন এইখন চাই লওক ভালদৰে, মই ফিল আপ কৰি দেখাই আছোঁ এতিয়া। 1 নম্বৰ প্ৰথমতে নেম অফ দ্য ষ্টুডেণ্ট জনী নাম হ'ব, যাতে যোনে এপ্লাই কৰিব। এটা মই নাম দিম যিকোনো। নমিতা বড়ো, ছিংগল, ডেট অফ বাৰ্থ, লিখি লওঁ। নেম অফ দ্য ফাদাৰ অৰ মাদাৰ, যিকোনো মা দেউতাৰ দুজনৰ ভিতৰত এজন দিলে হ'ল। ফাদাৰ তাত থাকিলে ফাদাৰ দিব। গকুল বড়ো, ৰিলিজন আপোনাৰ হিন্দু হয়নে খ্ৰীষ্টিয়ান হয়নে যি হয় আপোনালোকে লিখি দিলে হ'ল। ইয়াত মই হিন্দু দিছোঁ। মোবাইল নম্বৰ, কৈছে 7 নম্বৰৰ এড্ৰেছ, ইয়াত কৈছে ভিলেজ, টাউন, চিটি, যিখন মই ভিলেজ দিলোঁ। বগীজুলি, ইয়াত পিন নম্বৰ লিখি দিব। ইয়াত কৈছে ব্লক, তোমাৰ ব্লক কি হয়, মিউনিচিপালিটি, টাউন, যিকোনো 3টাৰ ভিতৰত মই ব্লক দিলোঁ। আমাৰ ব্লক হ'ল বালিপাৰা, পুলিচ ষ্টেচন আমাৰ চাৰিদুৱাৰ, আপোনালোকৰ যি হয় লিখি দিব। ডিষ্ট্ৰিক্ট আমাৰ শোণিতপুৰ। আধাৰ নম্বৰ দি দিব আপোনাৰ যেনেকৈ আছে। মই এইটো এক্সাম্পল কাৰণে লিখিছোঁ। এইটো সমষ্টি, বিধানসভা সমষ্টি লিখি দিব আপোনাৰ। আমাৰতো ৰঙাপৰা, ইয়াত 9 নম্বৰত হ'ল বি এডুকেশ্যনৰ ডিটেইলছ দিব দিছে আপোনাৰ পঢ়াৰ। 1 নম্বৰত নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম উইচ পাছ, আপুনি কোনখন বিদ্যালয়ৰ পৰা পাছ কৰিছে। মই লিখি দিছোঁ নাম এটা আৰু লাষ্ট এক্সামিনেশ্যন পাছ। আপুনি কি পাছ কৰিছে সেইটো, আপুনি যিটো পাছ কৰিছে সেইটো লিখিব। ইয়াত এডমিটৰ ৰোল নম্বৰ থাকে, সেইটো লিখি দিব। নেম অফ দ্য ইনষ্টিটিউট কাৰেণ্টলি, আপুনি এতিয়া বৰ্তমান ক'ত এডমিশ্যন কৰিছে। ৰঙাপাৰা কলেজ লিখি দিছোঁ দেই বুজিবৰ কাৰণে। চি হ'ল বেংক ডিটেইলছ, এতিয়া ইয়াত বেংক সম্পূৰ্ণ আপোনাৰ বেংক একাউণ্ট নম্বৰ লিখি দিব। ইয়াত IFSC কোড লিখি দিব। ইয়াত IFSC কোড, ইয়াত একাউণ্ট হোল্ডাৰ নেম, এতিয়া মই লিখিছোঁ নহয় নমিতা, ইয়াত নমিতা নাম আহিব।
নিমিতা নাম বেংক কি বেংক হয় ষ্টেট বেংক লিখিব আসাম গ্ৰামীণ হ'লে আসাম গ্ৰামীণ লিখিব ব্ৰাঞ্চ কোড চাৰিদুৱাৰ হ'লে চাৰিদুৱাৰ আপোনাৰ ব্ৰাঞ্চটো ক'ত যিটো লিখি দিব ইয়াত হ'ল ছিগনেচাৰ আপোনালোকে হেড ছাৰে ছিগনেচাৰ মাৰিব ইয়াত হৈ গ'ল গাৰ্জেন আপোনাৰ পেৰেণ্ট যিটো অভিভাৱক সি মাৰিব ইয়াত যোনে এপ্লাই কৰিছে নিমিতা ইয়াত মাৰিব ধৰি লওক বছ এইখিনি ফিল আপ ভালদৰে চাই লওক এইখিনি চৰাইসকল এইখিনি দেখাই দিলোঁ যদি তোমালোকে ভালকৈ যদি চাইখিনি চাফাকৈ লিখি দিওঁ জাষ্ট মই বুজিবৰ কাৰণে অলপ লিখি দিছোঁ আৰু যিসকলে জানে যাতে তোমালোকৰ ওচৰ চুবুৰীয়া ভণ্টিসকলক যাতে এই ফৰ্মখন ধুনীয়াকৈ চাফাকৈ লিখি দিয়ে সেই অনুৰোধ থাকিল আৰু শেষলৈকে যিসকলে যাতে ইমান ধৈৰ্য সহকাৰে আপোনাৰ বহুমূল্য সময়টো মোৰ টপিকত দিলে সেইবাবে অশেষ ধন্যবাদ থাকিল আৰু যিসকল নতুনকৈ আছে মোৰ এই ব্লগত যাতে অনুগ্ৰহ কৰি আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায় আৰু লগতে নটিফিকেশ্যন বেলটো যাতে দবাই অল কৰি থৈ যায় যাতে এনেকুৱা ভাল ভাল টপিকবোৰ যাতে আপোনালোকে পাই থাকে চ' আজিলৈ বৰ বেছি দীঘলীয়া নকৰোঁ আৰু এই টপিকটো চাই যদি আপোনালোকে মোৰ এই কণ্টেণ্টটো চাই যদি কিবা উপকৃত হৈছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি যাব শেষলৈ আজিলৈ ইমানতে সামৰণি পেলাম চ' বাই বাই, see you next vlog.